মাননীয় দিবাকৰ নাথ ডাঙৰীয়া পতাকা উত্তোলিত হোৱাৰ লগে লগে আমি সকলো খেলুৱৈ আমি অফিচিয়েল বিগ হ্যান্ড এভরিবডি আকৌ এবাৰ জোৰদাৰ হাত পেলাব খেল মহাৰণটো একদম সুন্দৰ পদক্ষেপ আমাৰ হিমন্ত বিশ্ব ছাৰক আমি প্ৰথমতে সেৱা জনাব লাগিব তাৰপিছত আমাৰ যিবিলাক গাঁৱৰ যি প্ৰতিভা আছে সেইবিলাক আমাৰ বাহিৰ হৈছে এইটো এটা সুন্দৰ পদক্ষেপ গতিকে এইটো সুন্দৰ পদক্ষেপ যাতে আমাৰ এই বছৰৰ পিছতো যাতে আগৰ বছৰতো আমাৰ আগুৱাই যায় সেইটোৱে মই কামনা কৰোঁ আৰু আমাৰ ল'ৰা ছোৱালীখিনি মানে ভাল ধৰণে ক্লিয়াৰ হয় সেইখিনিয়ে মই কামনা কৰোঁ। আমি কাবাডী খেলোঁ আৰু ভলীবল খেলোঁ। আমি ধুবুৰী LICৰ পৰা খেলিছোঁ। ভৱিষ্যতে কি সপোন আছে বা কি আশা? ভৱিষ্যতেতো মোৰ কথাটো অলপ বেলেগ। মই এজনী টিচাৰ। মই টিচাৰ হিচাপে খেলিছোঁ আৰু মোৰ টিমত এইবিলাকক মানে আগুৱাই নিয়াৰ কাৰণে মই মানে প্ৰচেষ্টা এটা হাতত লৈছোঁ। নমস্কাৰ, মোৰ নাম আজিবুৰ আলী। মোৰ ঘৰ হয় মই এথলেটিক্স পেৰা স্পৰ্টছ গেমত প্লেয়াৰ। মই প্ৰথম নেশ্যনেল খেলিছোঁ মহাৰাষ্ট্ৰ পুলিচ। তাতে মোৰ ইভেণ্ট আছিল 3টা। ফাৰ্ষ্ট ইভেণ্ট হ'ল 100 মিটাৰ ৰান, ছেকেণ্ড ইভেণ্ট হ'ল 200 মিটাৰ ৰান, থাৰ্ড ইভেণ্ট হ'ল হাই জাম্প। মই হাই জাম্পত তাতে 4 নম্বৰ পজিশ্যন পাইছোঁ। তাৰপিছত মই চিলেকশ্যন হৈছোঁ নিউ দিল্লী। তাতে খেলিছোঁ এটা ইভেণ্ট হাই জাম্প তাতে খেলিছোঁ তাতে মই 5 নম্বৰ পজিশ্যন পাইছোঁ। তাৰপিছত মই চিলেকশ্যন হৈছোঁ 9 তাৰিখ 1 মাহ 2024। মোৰ গেম আছে 9 তাৰিখৰ পৰা 13 তাৰিখলৈ গোৱাত। তাতে মই যাম লৈ আহিম মই আমাৰ দেশৰ নাম কৰিম, আমাৰ ডিষ্ট্ৰিক্টৰ নাম কৰিম, ডিষ্ট্ৰিক্টৰ নাম মই খেলি আছোঁ। মই ট্ৰেইনিং কৰি আছোঁ গুৱাহাটী থাই ষ্টেডিয়ামত। তাতে মই ট্ৰেইনিং কৰি আছোঁ। মেডেল পাই মই ভাল খেলি এইটোৱে মোৰ। নমস্কাৰ, মোৰ নাম বৰ্ণিক ভগত। মই ডিছকাষ্টৰ খেলিছোঁ। মই প্ৰথমে স্কুলত খেলিলোঁ। স্কুল নেশ্যনেল গেমত খেলিছিলোঁ বিহাৰৰ বেটিয়া। তাতে খেলিছোঁ। তাতে কি খেলা তুমি? মই ডিছকাষ্টৰ। এজন খেলুৱৈ হ'বলৈ বিচাৰিছোঁ। আৰু স্কুলৰ পৰা এটা ষ্টেপ আগুৱাই গ'লোঁ। খেলিলোঁ।